এতিয়া সময় হৈছে প্ৰায় 3 বাজিলে, ৰাতিপুৱাব হৈছে। মই গোলাঘাটৰ পৰা আহি পালোহি তেজপুৰ মিছন চাৰিআলি। আৰু তেজপুৰ মিছন চাৰিআলিত পাওঁতেই মোৰ সেই প্ৰথম প্ৰেমলৈ মনত পৰিল। কাৰণ মোৰ প্ৰেমিকাগৰাকী আছিল এই তেজপুৰৰ, আৰু তেওঁৰ স্মৃতিয়ে এই ৰাতিপুৱা নিজান পৰিৱেশত বৰকৈ খুন্দি আছে। ভাবিলোঁ আপোনালোকক সেই মোৰ প্ৰথম প্ৰেমৰ কাহিনীটো আজি এই ভিডিঅ'টোত প্ৰকাশ কৰোঁ। গতিকে আহক ৰাইজ, মোৰ সেই প্ৰেম কাহিনীৰে আজি ভিডিঅ'টো এই মিছন চাৰিআলিতে আৰম্ভ কৰোঁ। আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? মোৰ সেই প্ৰথম প্ৰেমিকাৰ লগত এই মিছন চাৰিআলিতে মোৰ প্ৰেমৰ যৱনিকা পৰিছিল। সেইবাবে হয়তো আজি এই পুৱতি নিশা তেওঁলৈ বৰকৈ মনত পৰিছে আৰু সেই দিনবিলাকে বৰকৈ খুন্দি আছে। আৰু সেইবাবে আপোনালোকৰ নিজৰ আপোন বুলি ভাবি নিজৰ সেই কাহিনীটো ক'বলৈ ওলাইছোঁ। তেওঁৰ লগত মোৰ প্ৰেমৰ আৰম্ভণি হৈছিল 2009 চনত আৰু শেষ হৈছিল 2011 চনত। তেওঁ খুবেই ভাল আছিল, খুব ভাল অন্তৰৰ এজনী ছোৱালী আছিল। আৰু 2009 চনততো জানেই মোৰ অৱস্থা বৰ বিশেষ ভাল নাছিলে। মই আছিলোঁ গোলাঘাটত আৰু তেওঁ আছিল গুৱাহাটী মেডিকেল কলেজত। তেওঁক লগ পাইছিলোঁ কেতিয়াবা 6 মাহ মূৰত, কেতিয়াবা এবছৰ মূৰত। সেই সময়ত হাতত আছিল মাত্ৰ এটা কিপেড মোবাইল। না তেওঁ ফটো দেখিছিলোঁ, না তেওঁৰ লগত ভিডিঅ' কল কৰিব পাৰিছিলোঁ। তথাপিতো বিশ্বাস আছিল অজস্ৰ। 6 মাহ মূৰত লগ কৰিলোঁ, কিন্তু বহুত মৰম আছিল। আৰু তাতোতকৈ ডাঙৰ কথা কি জানে? তেওঁক যেতিয়া মই লগ কৰিবলৈ যাওঁ, তেওঁ মোক যেনে তেনে তাত গৈ পাবলৈ কয়। আৰু যেতিয়া ঘূৰি আহোঁ, তাই নেখাই নবৈ সাঁচতীয়া পইচাকেইটাৰে মোক আকৌ ভাড়া দি পঠিয়াই দিয়ে। কি আচৰিত প্ৰেম আছিল, অদ্ভুত প্ৰেম আছিল। কিন্তু ভাবিছে চাগে এনেকুৱা এটা সঁচা প্ৰেম কিয় বিচ্ছেদ হ'ল? এতিয়া কওঁ আহক আচল কাহিনীটো। আমাৰ আচলতে প্ৰেম কাহিনী তেতিয়ালৈকে ঠিকে চলি আছিল, যেতিয়ালৈকে তেওঁ মেডিকেল কলেজত পঢ়ি আছিল। কিন্তু যেতিয়াই তেওঁ মেডিকেল কলেজৰ সেই কোৰ্চটো শেষ হ'ল, তেওঁ ঘৰলৈ আহিবলৈ বাধ্য হ'ল। ঘৰলৈ অহাৰ পিছতে গোটেই আমাৰ প্ৰেমৰ মাজত বহুত বাধা আহিল। বাধা হোৱাৰ মূল কাৰণটোৱেই হ'ল মই কলিতা সম্প্ৰদায় আছিলোঁ আৰু তেওঁ ব্ৰাহ্মণ সম্প্ৰদায়ৰ ছোৱালী আছিলে। তেওঁ ঘৰৰ মানুহে কোনো পধ্যে মোৰ লগত সেই প্ৰেমৰ সম্পৰ্কটো মানি নোলোৱা হ'ল। তথাপিও আশা কৰিছিলোঁ কিজানিবা সময়ৰ সোঁতত তেওঁ ঘৰৰ মানুহে মানি লয়। কিন্তু সময় যোৱাৰ লগে লগে ঘৰৰ মানুহে তাইক বেছিকৈ বাধা দিবলৈ ল'লে। এনেকুৱা হ'ল তাই মোবাইল চোবাইল সকলোবিলাক ঘৰৰ মানুহে ৰাখি থ'লে। প্ৰায় 2 মাহমান কণ্টেক্ট নকৰাকৈ থাকিলে তাই। ভাবিলোঁ তাই চাগে নাইকিয়া হৈ গ'ল। কিন্তু 2 মাহৰ পিছত হঠাৎ তেওঁ এদিন মোলৈ ফোন কৰি কপা কপা মাতেৰে সুধিলে ভালে আছেনে। মই তাইৰ মাতটো শুনি মই সৰ্বশান্ত হৈ পৰিছিলোঁ। আৰু ময়ো কপা কপা মাতেৰে ক'লোঁ, তুমি জীয়াই আছা? তাইও কৈছিল, বহুত কষ্টত জীয়াই আছোঁ মই, তোমাৰ লগত কণ্টেক্ট কৰিব পৰা নাই। ঘৰৰ মানুহে মোক সকলোবিলাক মোবাইল কাঢ়ি ল'লে। আজি এইটো মোবাইল মই কিবাকৈ বিচাৰি পাই তোমালৈ লগালগ ফোন কৰিছোঁ। আৰু তাই ফোনত বহুত দেৰি কথা পাতিলোঁ, বহুত কান্দিলে। তাই মোক এটা কথাই ক'লে, আমাৰ প্ৰেমক হয়তো বিবাহৰ ৰূপ দিব নোৱাৰিম। তুমি হয়তো বেলেগ ৰাস্তা লোৱা আৰু মই বেলেগ ৰাস্তা লওঁ। কথাষাৰ শুনি মই বহুত কান্দিছিলোঁ, বিশ্বাস কৰক। সেই সময়ত চকু পানী ধৰি ৰাখিব পৰা নাছিলোঁ। কিন্তু তাই মোক ৰিকুৱেষ্ট কৰিছিল যে মোক খুব কম দিনৰ ভিতৰতে ঘৰৰ মানুহে বিয়া দি দিব, কিন্তু তেতিয়া তুমি এটোপাল চকু পানী নোলাবা। ভাবি ল'বা যে তোমাৰ মই ভাগ্যতে নাছিলোঁ, আমাৰ প্ৰেমটোৱে শুদ্ধ নাছিলে। তাই প্ৰত্যেকটো কথা মই নিঃশব্দেৰে শুনি গৈছিলোঁ। আৰু তাই সেই ফোনটো কাটি দিলে। কাটাৰ সময়ত তাই এটাই ক'লে, 11 জুলাইত মোৰ বাৰ্থডে আছে, পাৰিলে মই তোমাক লগ কৰিম শেষবাৰৰ বাবে, আৰু তুমি আহিবা তেজপুৰ মিছন চাৰিআলিলৈ। আৰু মই সেই দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। অৱশেষত সেই দিনটো আহিল 2011 চনৰ 11 জুলাই। মই ঘৰৰ পৰা 6 বজাতে ওলালোঁ আৰু আহি এই জেগাটোত, এই ট্ৰেফিক পইণ্টটো আপোনালোকে হয়তো ধৰিব পাৰিছে, এইটো বহুত পুৰণি ট্ৰেফিক পইণ্ট। এই জেগাটোতে মই ৰখি আছিলোঁ তাইৰ কাৰণে অধীৰ আগ্ৰহে। কোন ফালৰ পৰা আহিব ডিঙি মেলি মেলি চাই আছিলোঁ। এবাৰ চাওঁ মই এইফালে, এবাৰ চাওঁ মই এইফালে, এবাৰ চাওঁ এইফালে। মাত্ৰ তাই অহালৈ মই বাট চাই আছিলোঁ। আৰু শেষত বহুত দেৰি অপেক্ষা মূৰত তাই প্ৰায় 10:30 মান বজাত আহি এই জেগাটোত উপস্থিত হৈছিল। আৰু তাইক মই দেখা পাই আনন্দতে উৎফুল্লিত হৈ গৈছিলোঁ। কিন্তু তাইৰ চকুত দেখিছিলোঁ মই চকু পানী। হয়তো তাই ভাবি আহিছিলে যে আজিয়ে হয়তো শেষ দিন হ'ব। আৰু ৰখি নাথাকি এই জেগাটোৰ পৰা আমি গুচি গৈছিলোঁ সেই কাষত থকা ৰেষ্টুৰেণ্টখনলৈ, যিখন ৰেষ্টুৰেণ্টত আমি বহি খাইছিলোঁ 2 কাপ 2টা কফি লগত 2টা মিঠাই। আৰু তাৰ পৰা আমি বিদায় মাগিছিলোঁ।
তাই কৈছিল এইটো জেগাত মই বেছি দেৰি বহি থাকিব নোৱাৰিম, কাৰণ মোৰ ভিনদেউ এইপিনে অহাৰ কথা আছে, গতিকে মই সোনকালে যাব লাগিব। প্ৰায় 15 মিনিট সময়হে লৈছিলোঁ আমি দুজনে, আৰু তাৰ পৰা আমি বিদায় মাগি তাই গুচি গৈছিল সেইফালে, আৰু ময়ো বহুত দেৰি ৰখি ৰখি তাইলৈ চাই মই গুচি গৈছিলোঁ গোলাঘাটৰ দিশে। আৰু সেই দিনটোৱে হৈ পৰিছিল এই মিছন চাৰিআলিত আমাৰ প্ৰেমৰ শেষৰটো দিন। আজিও সেই দিনটো মোৰ মনত পৰিছে দেখি সেই ৰেষ্টুৰেণ্টখনলৈ। একেভাগে আছে ৰেষ্টুৰেণ্টখন, অলপ মানুহ সলনি হোৱা নাই। 2011 চনত সেই ৰেষ্টুৰেণ্টখন যেনেকুৱা আছিল আজিও তেনেকুৱা আছে, আৰু তাতেই জড়িত হৈ আছে স্মৃতি জড়িত হৈ আছে ট্ৰেফিক পইণ্টটোত, যিটো ট্ৰেফিক পইণ্টত তাই আহিব বুলি মই ঘণ্টা জুৰি ৰখি আছিলোঁ। আৰু এনেদৰে মোৰ প্ৰথম প্ৰেম তথা সঁচা প্ৰেমৰ যৱনিকা পৰিছিল। সঁচাই বেয়া লাগে সেই দিনবিলাক যদি আকৌ ঘূৰি আহিলেহেঁতেন। সেই দিনবিলাক যদি দুখৰ আছিল, বহুত স্মৃতিদায়ক আছিল, বহুত মনত পৰে সেই দিনবিলাকলৈ। তেনেকুৱা সঁচা প্ৰেম আজিৰ যুগত হয়তো নাই। এনেকুৱা এটা পবিত্ৰ প্ৰেম আছিল, যিটো প্ৰেমত আমি ক'ৰবালৈ গৈ থাকোঁতে হাতত ধৰিবলৈ আমি চিন্তা কৰোঁ। ওচৰ চাপাটো দুইজন ক্ল'জ হোৱাটো দূৰৰে কথা, ওচৰত হাতত ধৰাকৈ যাবলৈ আমি চিন্তা কৰিছিলোঁ। সঁচাই পবিত্ৰ আছিল তাই অন্তৰখন, সঁচাই পবিত্ৰ আছিল সেই মোৰ প্ৰথম প্ৰেম। আজি এই মিছন চাৰিআলিত সেই স্মৃতিখিনি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। মোৰ প্ৰথম আৰু সঁচা প্ৰেমৰ এটা কাহিনী, 2 বছৰীয়া প্ৰেমৰ এটা কাহিনী আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। যদি ভাল পাইছে কমেণ্টছ কৰিব। বিষাক্ত প্ৰেমৰ স্মৃতি সদায় থাকিব। তেওঁ নাই যদিও, বিয়া হৈ গ'ল যদিও, কিন্তু তেওঁ স্মৃতিবিলাক মই আজিও সজীৱ কৰি ৰাখিছোঁ, আৰু সজীৱ কৰি ৰাখিছোঁ কাৰণে আজি মিছন চাৰিআলিত আহি সেই প্ৰেম কাহিনী আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। এই পুৱতি নিশা এই কাহিনীৰে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। এতিয়া যাত্ৰা কৰিম লখিমপুৰলৈ।